আজিৰ যুগত হাৰ্ট এটেক এটা হৈছে ডাঙৰ বেমাৰ। হাৰ্ট এটেক এটা হৈছে ডাঙৰ বেমাৰ, কাৰণ জিম কৰা আপোনালোকে অলপ দিনৰ আগতে শুনিছে এজনী ডান্সাৰ যিটো কাটালাকাৰ আছিলে, তাই জিম কৰি য়োগা কৰা তথাপিও তাই হাৰ্ট এটেক হৈ গৈছে। কিহৰ কাৰণে? আমাৰ হাৰ্ট এটেক 2016 চনৰ পৰা যিটো ৰিপৰ্ট আছে 2019 চনলৈকে যিটো ৰিপৰ্ট আছে আপোনালোকে গুগল কৰি চাব পাৰে। তাৰ পিছত 2020ৰ পৰা আপোনালোকে গুগল কৰি চাব যে বহুত পাৰ্চেণ্টেজ বাঢ়ি গৈছে। ইয়াৰ কাৰণ কি? য়োগা কৰা মানুহ হাৰ্ট এটেক হৈছে, কিমান এক্ট্ৰেছ মৰি গৈছে, কিমান এক্টৰ ভাল এক্টৰ হাৰ্ট এটেকত মৰিছে। তেওঁলোকে য়োগা কৰে, জিম কৰে, তথাপিও মৰি গৈছে। ইয়াৰ কাৰণ কি? 2020 চনত কি হৈছিল? কোভিড। এতিয়া প্ৰশ্ন হ'ল, আমি কোভিডৰ ইনজেকশ্যন লোৱাৰ কাৰণে হাৰ্ট এটেক হৈছে নে কোভিড এতিয়াও আমাৰ মাজত সোমাই আছে? আপোনালোকে কি ভাবে কমেণ্ট কৰিব।